ইফালে শিৱসাগৰৰ ঘটনাক নজিৰবিহীন আখ্যা বিধায়ক অখিল গগৈৰ 5জন অভিযুক্তৰ 3জনক গ্ৰেপ্তাৰ কৰা হ'ল যদিও আন 2জনক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী বিধায়কগৰাকীৰ। ভুক্তভোগী খেলুৱৈ জিমি দাসক এজাহাৰ উঠাই ল'বলৈ হেঁচা প্ৰদান কৰাৰ লগতে টকা দিয়াৰো অভিযোগ অখিল গগৈৰ। পক্সো আইনৰ অধীনত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী বিধায়কগৰাকীৰ। শিৱসাগৰ 30টা সংগঠনে উত্থাপন কৰা দাবী চৰকাৰক মানি লোৱাৰো আহ্বান অখিল গগৈৰ। শিৱসাগৰত যি ধৰণে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ এগৰাকী গাভৰু ছোৱালী ৰাষ্ট্ৰীয় খেলুৱৈক যি ধৰণে আক্ৰমণ কৰিলে দুষ্কৃতিকাৰীয়ে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু দুষ্কৃতিকাৰীৰ সকলোকে গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ দায়িত্ব। এতিয়ালৈকে 3জন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 2জনক বাকী আছে। অনতিবিলম্বে সেই 2জনকো গ্ৰেপ্তাৰ কৰিবলৈ মই আহ্বান জনাইছোঁ। দুষ্কৃতিকাৰী সকলৰ ওপৰত পস্কো 3জনৰ ওপৰত ঢালি দিয়া হৈছে। পস্কো আইনখন লগোৱা হৈছে কাৰণ 18 বছৰতকৈ সৰু ছোৱালীৰ ওপৰত তেওঁ প্ৰাইভেট পাৰ্টৰ ওপৰত আক্ৰমণ কৰা হৈছে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে সেই ছোৱালীগৰাকীক আৰু তেওঁৰ পৰিয়ালক জিমি দাসৰ পৰিয়ালক প্ৰেছাৰ দি থকা হৈছে, বিশেষকৈ বিজেপিৰ দালাল কিছুমানৰ জৰিয়তে যে তেওঁ গোচৰটো উঠাই ল'ব লাগে আৰু তাৰ কাৰণে আনকি পইচাৰ অফাৰো দি থকা হৈছে। আমি এই কাম নকৰিবৰ কাৰণে দালালবিলাকক প্ৰশাসনক আৰু চৰকাৰক আহ্বান জনাইছোঁ আৰু চৰকাৰক আমি জিমি দাসৰ পৰিয়ালক জিমি দাসক যি ধৰণে অত্যাচাৰ কৰা হ'ল শাৰীৰিক আৰু মানসিকভাৱে আৰু তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় খেলুৱৈ, সেই ৰাষ্ট্ৰীয় খেলুৱৈগৰাকীৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে জিমি দাসক আৰু তেওঁৰ পৰিয়ালক আমি 20 লাখ টকাৰ ক্ষতিপূৰণ অসম চৰকাৰৰ তৰফৰ পৰা দিবৰ কাৰণে দাবী জনাইছোঁ।